হাউলিৰ মই 100 টকীয়া লটাৰীৰ 5টা টিকেট কাটিছিলোঁ। তাৰে দ্বিতীয় পুৰস্কাৰ এইখন গাড়ীখন পাইছোঁ মই। কি গাড়ী? ফৰচুনাৰ কিমান নম্বৰ? দ্বিতীয় পুৰস্কাৰ। বহুত ভাল লাগিছে। সৰুৰ পৰাই বহুত কষ্ট কৰি এটা সপোন আছিল যে একদিন হাউলিৰ লটাৰীত এখন গাড়ী পাম। সেই সপোনটো আজি পূৰণ হ'ল। বহুত ভাল লাগিছে পাই। কাৰণ সৰু বেলা কষ্ট কৰিছে দেউতা থকাৰ পৰা, কিন্তু কালি এটা মোৰ ভাল খবৰ পাই মোৰ বিৰাট আনন্দ লাগিছে। অলপ মোৰ দেউতাকক লাগি মনত পৰিছে আজি। কিন্তু মই বিৰাট আনন্দ মানে পাইছোঁ। মই বিৰাট তাৰমানে কষ্ট কৰি থাকোঁ, মানে ৰাতিপুৱা হ'লে মই পিঠা বনাওঁ, ল'ৰাক মই পঠাই দিওঁ। আজি তাৰমানে মই গাড়ীখন পাই তাৰমানে মই বিৰাট সুখী হৈছোঁ। সেইটো তাৰমানে মই এইটো আৰু বছৰে কৰি আছোঁ আৰু মই কৰিমো সেইটো। মই এইবাৰো তাৰমানে কৰাৰ কাৰণে মই আশা কৰি আছিলোঁ বস্তুটো, কিন্তু আজি আৰু মই গাড়ীখন পাৰ কাৰণে মোৰ তাৰমানে বিৰাট অলপ আনন্দ লাগি গৈছে। আমি মানুহ ধাৰ কৰি পেলাই আনো, এই সময়ত তাৰমানে দিবা নোৱাৰিলে সেইটো মানে হাহাকাৰটো খাওঁ। গতিকে মানুহ ধাৰ কৰিয়ে আমি কামখিনি কৰোঁ। গতিকে এতিয়া বৰ্তমান মই কালিৰ খবৰটো পাই তাৰমানে মই বিৰাট তাৰমানে সুখী হৈছোঁ আৰু তাৰমানে মই মানুহৰ ঘৰৰ কাৰণে মই হাত পাতবা নালগা হৈ গৈছে।